তদন্ত প্ৰক্ৰিয়া ভাল মতে চলি আছে আৰু এটা কথা যি ওলাই আছে যে SIT ছিংগাপুৰত কিয় যোৱা নাই বা কেতিয়া যাব এই ক্ষেত্ৰত মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰিব বিচাৰোঁ যে ছিংগাপুৰত ইনভেষ্টিগেশ্যন কৰিবলৈ এটা বিশেষ ব্যৱস্থা আছে যিহেতু এইটো এটা ফৰেন কাণ্ট্ৰি এখন দেশৰ আৰক্ষীয়ে আন এখন দেশৰ গৈ নিজাববীয়াকৈ কোনো তদন্ত কৰিব নোৱাৰে সেইটো কোনোবা এখন দেশৰ পুলিচ ভাৰততো আহি কৰিব নোৱাৰে কাৰণ ভাৰতে এইটো পাৰমিশ্যন নিদিব বা ভাৰতৰ পুলিচ আমি গৈ এখন বিদেশী ৰাষ্ট্ৰত নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰোঁ সেই কথাটো খুব ক্লিয়াৰলি ইণ্টাৰনেশ্যনেল ল বা ইণ্টাৰনেশ্যনেল ট্ৰিটিত উল্লেখ আছে গতিকে ভাৰত আৰু ছিংগাপুৰৰ মাজত এখন চুক্তি আছে সেইটো মিউচুৱেল লিগেল ট্ৰিটি আছে লিগেল এছিষ্টেঞ্চ ট্ৰিটি আছে এমলেট বুলি কয় সেই ট্ৰিটিৰ মতে আমি কামখিনি কৰিব লাগিব তাৰ কাৰণে যি মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট সেইটো আমি ইমিডিয়েটলি পঠিয়াইছোঁ সেই ৰিকুৱেষ্টত আমাক যিখিনি তদন্ত ছিংগাপুৰত লাগে কাৰোবাৰ ষ্টেটমেণ্ট লাগে কিবা CCTV ফুটেজ লাগে বা বিভিন্ন ধৰণৰ যিখিনি আমাক ইনভেষ্টিগেশ্যনত এছিষ্টেণ্ট ছিংগাপুৰৰ পৰা লাগে সেইখিনি লিখি আমি ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে ছিংগাপুৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ ইমিডিয়েটলি প্ৰেৰণ কৰিছোঁ আমাৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে আমি সেইটো পঠিয়াইছোঁ আৰু সেই ৰিকুৱেষ্ট ছিংগাপুৰত যি চেণ্ট্ৰেল নোডেল এজেঞ্চি প্ৰত্যেক কাণ্ট্ৰিৰ একোটাকৈ চেণ্ট্ৰেল নোডেল এজেঞ্চি থাকে ভাৰতৰ কাৰণে এইটো ভাৰতৰ গৃহ মন্ত্ৰালয় ছিংগাপুৰৰ ক্ষেত্ৰত এটৰ্নি জেনেৰেলৰ অফিচ তো ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত সেইখিনি গৈও পাইছে সেইখিনিৰ ওপৰত ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচে বিবেচনা কৰি আছে কৰি তেওঁলোকে আমাক জনাব আমি নিজাববীয়াকৈ ছিংগাপুৰৰ পাৰমিশ্যন নোহোৱাকৈ আমি ছিংগাপুৰ গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ আমি তাৰ কাৰণে তেওঁলোকে আমাক ভিজা নিদিব আৰু আমি যদি নিজাববীয়াকৈ কিবা ধৰক টুৰিষ্ট ভিজা লৈ মনে মনে গৈ ইনভেষ্টিগেশ্যন কৰিব বিচাৰোঁ সেইটো ইলিগেল হ'ব ছিংগাপুৰে সেইটো আমাক ভিজা ভায়লেশ্যনৰ কাৰণে প্ৰচিকিউট কৰিব পাৰে তাৰোপৰি তেনেকৈ যদি আমি কিবা এটা এভিডেঞ্চ তাৰ পৰা আনো আমাৰ কোৰ্টত সেইটো এডমিছেবল নহ'ব গতিকে মই যিটো কথা ক'লোঁ যে ছিংগাপুৰত যিখিনি ইনভেষ্টিগেশ্যন কৰিব লাগিব সেইটো আমি ছিংগাপুৰ পুলিচৰ দ্বাৰাহে কৰিব পাৰিম তেওঁলোকৰ সহযোগত কৰিব পাৰিম আৰু সেই সহযোগৰ কাৰণে যিখিনি মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট ইতিমধ্যে গৈ আমাৰ ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে তেওঁলোকে বিবেচনা কৰি আমি তেওঁলোকৰ ভাৰতীয় হাই কমিশ্যন যি আছে ছিংগাপুৰৰ তেওঁলোকৰ লগত আমি কনষ্টেণ্টলি যোগাযোগত আছোঁ আৰু আমি পাৰ্চু কৰি আছোঁ আৰু ছিংগাপুৰত ইনভেষ্টিগেশ্যনটো কৰিবলৈ ছিংগাপুৰৰ আৰক্ষীৰ বা তেওঁলোকৰ যি কনচাৰ্ণ এজেঞ্চি আছে তেওঁলোকৰ সহযোগ লাগিবই সেইটোৰ জৰিয়তে আমি লিগেলি কৰিব পাৰিম আমি কেছ ৰেজিষ্টাৰ হোৱাৰ লগে লগেই পঠিয়াইছিলোঁ আৰু সেইটো আমি ইতিমধ্যে ভালেমান দিন হ'ল ছিংগাপুৰত যি কনচাৰ্ণ অথৰিটি তেওঁলোকক ভাৰতৰ গৃহ মন্ত্ৰালয় প্ৰথমতে আমি ভাৰতৰ গৃহ মন্ত্ৰালয়লৈ পঠিয়াইছিলোঁ যিটো নিয়ম আছে তাৰ পৰা তেওঁলোকে ভাৰতীয় হাই কমিশ্যনৰ যোগেদি ছিংগাপুৰ অথৰিটিক পঠিয়াইছে আৰু সেইটো গৈ পাইছোঁ